নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। কেৱল দিল্লীয়ে নহয়, এইবাৰ সমগ্ৰ দেশৰ জনতাক দিব 200 ইউনিট ফ্ৰী বিজুলী, 2 কোটি চাকৰি, লগতে দেশক দিলে 10টা গেৰেণ্টি। আৰু এই গেৰেণ্টি কাৰ আমি সবিশেষ জনাম। এই গেৰেণ্টি হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তিহাৰ জেলৰ পৰা ওলাই অহাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি আহিছে। আজি দেওবাৰ অৰ্থাৎ 12 মে তাৰিখে পুনৰবাৰ সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰীৰ নিশ্চয়তা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লয়। ইয়াৰ লগে লগে কেজৰিৱালে দেশক 10টা গেৰেণ্টি দিয়ে আৰু ভাৰতীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লেই এই নিশ্চয়তাসমূহ পূৰণ হ'ব বুলি তেওঁ উল্লেখ কৰে। আৰু কেজৰিৱালে কয় যে যোৱা 10 বছৰত নৰেন্দ্ৰ মোদীয়ে মুদ্ৰাস্ফীতি হ্ৰাস কৰা, প্ৰতি বছৰে 2 কোটি চাকৰিৰ ব্যৱস্থা কৰা আৰু কৃষকৰ আয় দুগুণ কৰাকে ধৰি বহু নিশ্চয়তা দিছিল যদিও আজিলৈকে এটাও নিশ্চয়তা পূৰণ কৰা হোৱা নাই। আৰু একে সময়তে দিল্লী আৰু পাঞ্জাৱৰ নিৰ্বাচনত বিনামূলীয়া বিদ্যুৎ, পানী আৰু ভাল স্কুল, চিকিৎসালয়ৰ নিশ্চয়তা দিছিলোঁ, যিটো মই পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। এই মন্তব্য হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। আৰু কেজৰিৱালে কয় যে আমি বিনামূলীয়া বিদ্যুতৰ নিশ্চয়তা দিলোঁ, উৎকৃষ্ট বিদ্যালয়ৰ নিশ্চয়তা দিলোঁ আৰু মহল্লা ক্লিনিক খোলাৰ প্ৰতিশ্ৰুতি দিলোঁ। আমি নিশ্চয়তা দিয়া সকলো কাম কৰিলোঁ আৰু 75 বছৰ বয়সত অৱসৰ লোৱাৰ বাবে PM মোদীৰ নিশ্চয়তা কোনে পূৰণ কৰিব সেয়া জানিব পৰা হোৱা নাই। আৰু কেজৰিৱালে পূৰণ কৰিব কেজৰিৱালৰ নিশ্চয়তাসমূহ। আৰু কেজৰিৱালে দেশবাসীক দিছে 10টা গেৰেণ্টি। মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লে কেজৰিৱালৰ এই 10টা নিশ্চয়তা পূৰণ হ'ব বুলি মই নিশ্চয়তা দিছোঁ। আৰু এই 10টা নিশ্চয়তা নতুন ভাৰতৰ দৃষ্টিভংগী। এই সকলোবোৰ কাম দেশক শক্তিশালী কৰাৰ কাম আৰু আগন্তুক 5 বছৰত যুদ্ধৰ ভিত্তিত সম্পূৰ্ণ হ'ব। আৰু কি এই 10টা গেৰেণ্টি আমি সবিশেষ জনাই যাম আমাৰ সমুদৰ্শকক। এই 10টা নিশ্চয়তা দেশক দিয়ে। প্ৰথমটো নিশ্চয়তা হৈছে বিনামূলীয়া বিদ্যুতৰ নিশ্চয়তা। ইয়াতে কোৱা হৈছে যে সমগ্ৰ দেশতে 24 ঘণ্টীয়া বিদ্যুৎ যোগান ধৰা হ'ব আৰু ক'তো বিদ্যুৎ কৰ্তন নহ'ব। সমগ্ৰ দেশৰ দৰিদ্ৰ লোকক বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব কেজৰিৱাল চৰকাৰে। দ্বিতীয়টো নিশ্চয়তা উন্নত শিক্ষাৰ নিশ্চয়তা। প্ৰতিখন গাঁৱত আৰু প্ৰতিখন স্থানীয় অঞ্চলত উৎকৃষ্ট চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰা হ'ব আৰু এই দেশত জন্ম লোৱা প্ৰতিটো শিশুক ভাল আৰু বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হ'ব। তৃতীয়টো নিশ্চয়তা উৎকৃষ্ট আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব আৰু প্ৰতিখন গাঁও আৰু স্থানীয় অঞ্চলত মহল্লা ক্লিনিক স্থাপন কৰিব। প্ৰতিখন জিলাতে উৎকৃষ্ট চৰকাৰী চিকিৎসালয় নিৰ্মাণ কৰা হ'ব আৰু আমি দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে উৎকৃষ্ট আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিম বুলি কেজৰিৱালে উল্লেখ কৰে। আৰু 4ৰ্থ নম্বৰ নিশ্চয়তা হৈছে চীনৰ পৰা ভূমি ঘূৰাই লোৱাৰ নিশ্চয়তা। চীনে অবৈধভাৱে দখল কৰি ৰখা ভাৰতীয় ভূমি ঘূৰাই লোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হ'ব। পঞ্চমটো নিশ্চয়তা হৈছে অগ্নিবীৰ যোজনা বন্ধ কৰি অগ্নিবীৰক নিশ্চিত কৰাৰ নিশ্চয়তা। অগ্নিবীৰ যোজনা বন্ধ কৰি সকলো সামৰিক নিযুক্তি পূৰণ প্ৰক্ৰিয়া অনুযায়ী কৰা হ'ব আৰু এতিয়ালৈকে নিযুক্তি পোৱা সকলো অগ্নিবীৰক নিশ্চিত কৰা হ'ব। 6 নম্বৰ নিশ্চয়তা হৈছে কৃষকৰ বাবে নিশ্চয়তা। স্বামীনাথন আয়োগৰ মতে সকলো শস্যৰ ওপৰত MSP নিৰ্ধাৰণ কৰা হ'ব আৰু তেওঁলোকে নিজৰ শস্য সম্পূৰ্ণ বিনামূলীয়া লাভ কৰিব। 7 নম্বৰ নিশ্চয়তা হৈছে দিল্লীৰ বাবে সম্পূৰ্ণ ৰাজ্যৰ নিশ্চয়তা। পূৰণ হ'ব বহুদিনীয়া সপোন আৰু দিল্লীক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ'ব। 8ম নম্বৰ নিশ্চয়তা নিয়োগৰ নিশ্চয়তা। পদ্ধতিগতভাৱে নিবনুৱা সমস্যা দূৰ কৰা হ'ব, লগতে অহা এবছৰত 2 কোটি চাকৰি সৃষ্টি কৰা হ'ব। আৰু 9ম নম্বৰ নিশ্চয়তা হৈছে দুৰ্নীতিৰ পৰা মুক্তিৰ নিশ্চয়তা। বিজেপিৰ ৱাশ্বিং মেচিন ধ্বংস হ'ব, লগতে সৎ লোকক জেললৈ পঠিয়াই দুৰ্নীতিগ্ৰস্তক সুৰক্ষা দিয়াৰ শক্তিশালী ব্যৱস্থা বিলুপ্ত কৰা হ'ব। আৰু দিল্লী আৰু পাঞ্জাৱৰ দৰে দুৰ্নীতিক প্ৰকৃত অৰ্থত আক্ৰমণ কৰা হ'ব। আৰু শেষৰ যিটো নিশ্চয়তা সেইটো নিশ্চয়তা হৈছে ব্যৱসায়িক মুক্ত বাণিজ্যৰ নিশ্চয়তা। GST সৰল কৰা হ'ব আৰু আমি এনে এক ব্যৱস্থা কৰিম যাৰ দ্বাৰা ব্যৱসায়ীসকলে মুক্তভাৱে ব্যৱসায় কৰিব পাৰিব আৰু PMLAৰ পৰা উলিয়াব GST। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2য় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। আগন্তুক 4 জুনৰ পিছত নাথাকিব বিজেপি চৰকাৰ। INDI মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব এইবাৰ দেশত। হাৰিয়ানা, কৰ্ণাটক, ৰাজস্থান, মহাৰাষ্ট্ৰত শোচনীয় পৰাজয় হ'ব এইবাৰ বিজেপিৰ।
বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ঝাৰখণ্ড, দিল্লীতো হাৰিব এবাৰ বিজেপি চৰকাৰ আৰু জেলৰ পৰা ওলাই দিল্লীত অৰবিন্দ কেজৰিৱালৰ ৰোড শ্ব' আৰু বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক আপৰ মুৰব্বীগৰাকীৰ আৰু DIA চৰকাৰ গঠন কৰিলে তাৰ অংশীদাৰ হ'ব আম আদমি পাৰ্টি আৰু চৰকাৰ গঠনৰ পিছতে দিল্লীক ঘোষণা কৰা হ'ব এক পূৰ্ণ ৰাজ্য হিচাপে আৰু মোক ভগৱানে 21 দিনৰ সময়সীমা দিছে এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আৰু দিন ৰাতি মই একাকাৰ কৰি কাম কৰি যাম আৰু স্বৈৰতন্ত্ৰ শেষ কৰিবলৈ মই সকলো প্ৰান্তলৈ যাম বুলি মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে আৰু 4 জুনৰ পিছত নাথাকিব দেশত বিজেপি চৰকাৰ INDI মহাজোঁটে চৰকাৰ গঠন কৰিব এইবাৰ দেশত।